ঘটনাটো পৰহি বুধবাৰ আছিল। বুধবাৰ থাকিলে 8 বজাত জাকিৰ ঘৰতে আছিল। ঘৰত থাকোঁতে বাবা ইয়াতে আছিল। জাকিৰে চাইকেলখন লৈ পেলাই ওলাই আছিল ৰাস্তা দি। মায়ে ক'লে কি জাকিৰ ওলাবা চাইকেল লৈ পেলাই ওলাই আছে। বাবা কৈছে কি সেইটো চাইকেল চলাই থাকে, সি আহিব, ক'তো নাযায়। তাৰপিছত 8 বজাত ওলাওঁতে চাহ পানী খাই পেলাই ওলোৱাৰ পাছত সি যেন গ'ল। যোৱাৰ পাছত আৰু জাকিৰ বুধবাৰে দিনটো গ'ল। আৰু ৰাতি 1 বজাৰ পৰাই বাবা বিচাৰ ল'লে। ৰাতি 10 বজালৈকে 1 বজালৈকে বাবা বিচাৰিলে, গাঁও গোটাই বিচাৰিলে। পাছত নাপাৱাত জাকিৰক কালি আমি গোটাই দিন বিচাৰিলোঁ। বিচাৰাৰ পৰা এতিয়ালৈকে জাকিৰ পোৱা নাই। আমি এনেকুৱা সন্দেহ হয়। গধূলি আমি থানাত জনালোঁ। জনোৱাৰ পাছত এতিয়ালৈকে আমি তাৰ সন্দেহ পোৱা নাই। এতিয়ালৈকে ফেচবুকত আমি তাৰ ফটো সহকাৰে মোবাইল নম্বৰ কণ্টেক্ট কৰি পেলাই গোটেইখিনি দিছোঁ। তেওঁক যদি কোনোবাই যদি পায় আমাক গতাই দিলি বিৰাট ভাল পাম। তাক আমাৰ জাকিৰ মানুহে যদি মাতে, জাকিৰ কাৰো লগত উল্টাকৈ মাত নিদিয়ে। যদি কোনোবাই এনেকৈ দেখা পায় জাকিৰক মানসিকভাৱে বিকাৰগ্ৰস্ত অলপ আছিল, যদি পায় তাক আমাক গতাই দিয়ক। গতাই দিয়াটো আমি কামনা কৰোঁ। আৰু জাকিৰক কোনোবা যদি মাতে, সি খচকে মানুহৰ লগত মাত কথা নিদিয়ে।